বৰ্তমান মই এখন দুখ লগা ছবি দেখাবলৈ ইয়াতে পাঁচনৈত উপস্থিত হৈছোহি আৰু এই পাঁচনৈবাসীত ৰাইজে ইতিমধ্যে বানত এইদৰে ককবকাই থাকিবলগীয়া হৈছে আৰু এয়া আমি পৰিৱেশ দেখাইছোঁ নিশা প্ৰায় 12:30-1 মান বজাতেই নেপকৈ পানী খুলি দিয়াৰ ফলত এইদৰে ইয়াতে বানপানীৰ সৃষ্টি হয় আৰু লগতে বহু ঘৰ দুৱাৰ পশুধন ইয়াতে উটুৱাই লৈ যায় আৰু এয়া আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। এতিয়াও ইয়াত দেখিবলৈ পোৱা গৈছে অশান্ত ৰূপ, ৰঙা নদীৰে অশান্ত ৰূপ দেখিবলৈ পোৱা গৈছে আৰু বহু পশুধন ইতিমধ্যে ইয়াতে মৃত্যুমুখত পৰিছে। আমি দেখাবলৈ যত্ন কৰিছোঁ, এক দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ, এয়া এবুকুলৈকে পানী এয়া ঘৰৰ ভিতৰত তেওঁলোকে ভিতৰৰ পৰা ইয়াত বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আমি ইয়াৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু এবুকুলৈকে ইয়াত পানী হোৱা দেখিব। কিছু সময় পূৰ্বে ইয়াতকৈও পানী বৃদ্ধি পাইছিল যদিও জলস্তৰ বৃদ্ধি পাইছিল যদিও এতিয়া কিছু পৰিমাণে কমা পৰিলক্ষিত হৈছে। এয়া পশুধন উটি গৈছে, আমি দেখাইছোঁ এইটো ইয়াত কুকুৰ এটা উটি যোৱা পৰিলক্ষিত হৈছে, এয়া পশুধন উটি গৈছে, জীৱ জন্তু এইদৰে বিলয় হোৱা পৰিলক্ষিত হৈছে। এয়া আমি সমগ্ৰ পৰিৱেশ দেখাই আছোঁ। উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰি আছে আৰু ঘৰৰ বস্তু সকলোৱে যিমান পাৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু এটা আমি দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ, কুকুৰ এটা ইতিমধ্যে উটি গৈছে। এয়া আমি সমগ্ৰ পৰিৱেশ দেখাই আছোঁ। এয়া বলিয়া বান্ধ দেখিবলৈ পোৱা গৈছে, ইয়াত ৰঙা নদীৰ বলিয়া বান্ধ আৰু নেপকৈ পানী খোলাৰ লগে লগে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া পাঁচনৈত আমি উপস্থিত আছোঁ, পাঁচনৈবাসীৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। দাদা কি ক'ব বিচাৰিব, কিমান সময়ৰ পৰা ইয়াতে পানী এনেদৰে ৰাতি মানে 10টামান বজাৰ পৰা পানী বাঢ়িছে আৰু তাৰপিছত 12:30মান বজাৰ পৰা পানী গোটেই ৰাস্তা বাগৰি ঘৰ চৰ ডুবি গৈছে। বেলেগ চাওক গৰু মৰিছে, গাহৰি ইফালে মৰিছে, কুকুৰা চুকুৰা মুৰ্গী যিমান আছিলে চব মৰিছে এইবিলাক। তাৰ গোটেই ধান চান এইটো বৰা হ'ল চব তিতি গৈছে, চাউল ধান। ঘৰত একো উদ্ধাৰ কৰিব পৰা নাই, ক'তো মাটি এডোখৰো নাই উদ্ধাৰ কৰিবলৈ, চব গোটেই পানীয়ে পানী, ক'ত কেনেকৈ উদ্ধাৰ কৰিব এইটো। ৰাস্তা চব ছিগি গৈছে, য'ত এইফালে চাওক ঘৰ এতিয়া এইটো ডুবিব আৰু উঠি যাব এইটো পানীত। গোটেই ঘৰত লাগি আছে এইটো ৰাস্তা ছিঙি পেলাই। এতিয়া গোটেই মানে মাটি এডোখৰো নাই, গৰু ছাগলী চব মৰি গৈছে। আপুনি দেখিব পাৰে এইটো গৰু মৰি আছে চাওক, এইফালে গাহৰি মৰি আছে, ছাগলী মৰিছে, কুকুৰা মৰিছে, হাঁহ মৰিছে, ধান চান গোটেই তিতি গৈছে। ঘৰত মানে খাবলৈ একো বস্তুৱে নাপাইছে, চব তিতি গ'ল মানে। এই তিতা বস্তুটো কেনেকৈ খাম, খোৱা বস্তুটো কেনেকৈ খাম আমি তিতিলে? এইটো ধানটো চাউলটো তিতিলে এইটো আমি ভাত বনাই খাব নোৱাৰোঁ নহয়, গোটেই সহায় কৰিবলৈ কিছুমান আহি আছে, খোৱা বস্তু কিছুমান দিছে, পানী চানী আনি দিছে, খোৱা পানী এনেকৈ আনি দি আছে বাৰু। কোনোবা ৰেখিৰা চাৰ্জলৈকে আহিছিলে ৰাতিপুৱা, পানী চানী যোগান দিছে, এইফালে ভাত খোৱাবলৈ কিবা ব্যৱস্থা কৰিছে। এতিয়া দিনত খোৱাটো দিব ৰাইজৰ কাৰণে। নাই ৰাতি হোৱাটোও নাই, মানে শুবলৈ জেগাই নাই আপোনাৰ, গোটেই তিতি গৈছে। ওখ চাংঘৰ গোটেই বুৰি গৈছে, ক'ত শুব? মাটিঘৰবিলাকতো ক'বই নাই, গোটেই মাটিঘৰ পূৰা এডিঙিলৈকে পানী, শুব কেনেকুৱা? এইটো হোৱাটো একদম নহ'লে কালি ৰাতি গোটেই গৰু ছাগলী এইবিলাক চোৱা চিতা জেগাই নাই থ'বলৈ, মানে গোটেই পানীয়ে পানী। এইটোৱে আৰু আমি কিছু দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। এইদৰে সকলোৱে পাৰাপাৰ হোৱা পৰিলক্ষিত হৈছে। এইটো ৰাজপথ, এটা পাঁচনৈ, এইটো এটা ৰাজপথ। এই ৰাজপথ ইতিমধ্যে ভাঙি চিঙি উটুৱাই লৈ গৈছে বলিয়া বানে। আৰু এটা আমি পৰিৱেশ দেখাইছোঁ, ঘৰৰ পৰা যিকেইটা সামগ্ৰী পাইছে এইদৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে ঘৰৰ সামগ্ৰীকেইটাও উদ্ধাৰ কৰিব নোৱাৰিলে, কিন্তু খোৱা সামগ্ৰীকেইটাকে বা কাপোৰ কানিকেইটাকে লৈ এইদৰে ঘৰৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। ৰঙা নদীৰ বলিয়া বানে এইদৰে সমগ্ৰ অঞ্চল এইদৰে উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু এয়া আমি ৰাজপথৰ দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। এইটো এটা পাঁচনৈ এটা ৰাজপথ। এই ৰাজপথ এইদৰে দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ পানীৰ ঢৌৱে ৰাজপথ খান্দি লৈ যোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে এইটো এটা ঘৰ দেখাবলৈ আমি যত্ন কৰিছোঁ। এই ঘৰটোত ইতিমধ্যে গোটেই পানীৰ সোঁতে ইতিমধ্যে ইয়াতে ঘৰটো ঠেলি যোৱা পৰিলক্ষিত হৈছে। আৰু আমি সমগ্ৰ পৰিৱেশ দেখাইছোঁ, সকলোৱে নিজৰ ঘৰৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰি এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ, যিহেতু নেপকৈ পানী খোলাৰ লগে লগে নিশা ভাগত নেপকৈ পানী খোলাৰ লগে লগে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। আমি কথা পাতিবলৈ যত্ন কৰিম। যোৱাকালি ৰাতি 9টামানৰ পৰা আৰম্ভ হৈছে আৰু ঘৰৰ বস্তু উঠাব নোৱাৰিলে। ইয়াত দেখিছা নাই, গৰু ছাগলী গাহৰি চব মৰিছে না। ইমান পানী হ'ব বুলি ভবা নাই না, পটককৈ নেপকৈ পানী খুলি দিছে, ইমান পানী হৈ গ'ল। মানুহৰ একদম এতিয়া নাজল নাথল অৱস্থা নাই, একো বস্তু উদ্ধাৰ কৰিব নোৱাৰিলে। 9টামান বজাত পানীটো আহিলে আৰু মানে একদম অভান্তৰতে আহি পেলাই ধৰি লওক, তাৰমানে গোটেই একদম মানুহখিনি
শুই থকা অৱস্থাতে তাৰমানে পানীও সোমাই একদম উপায় নাইকিয়া কৰি দিলে আৰু খোৱা বোৱা সামগ্ৰী একো উদ্ধাৰ কৰিব নোৱাৰিলে গাহৰি মৰিছে গৰু মৰিছে ছাগলী মৰিছে সেই অনুপাতে বহুত বস্তু লোকচান হৈছে 300ৰো অধিক ঘৰ হ'ব হয় হয় আমি দেখাবলৈ যত্ন কৰিছোঁ সমগ্ৰ এই অঞ্চলত ইতিমধ্যে 300ৰো অধিক ঘৰ ইতিমধ্যে জলমগ্ন হৈ থকা পৰিলক্ষিত হৈছে আৰু সকলোৱে এইদৰে ৰাজপথতে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে কোনো নিজৰ খাদ্য সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাই কোনোৱে নিজৰ পশুধন উদ্ধাৰ কৰিব পৰা নাই আমি কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আমি এয়া সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ বাইদেউ কেতিয়াৰ পৰা পানী কালি হেৰিৰ পৰা 12:30ৰ পৰা বাঢ়িছে পূৰা গড় ওপৰলৈকে উঠিছে গড় চাঙৰ ওপৰত পূৰা কিলাকুটিলৈকে পাই গৈছে গঁৰাল পূৰা গ'ল হেৰি একো কৰিবই নোৱাৰিলোঁ জানে চোন ৰাতিত এনেকৈ মেলি দিয়াটো বহুত হেৰি অসুবিধা হয় ন দিনত কৰিব লাগিব এইবিলাক বস্তু যি মেলি দিছে বা পাৰিলে 10 দিনেই কৰকচোন 10 দিনে মেলি দিয়ক আমাৰ আপত্তি নাই কম কৰি দিয়ক একেবাৰে দিলে বেয়া লাগে ন এইটোকে আমি হেৰি কৈছোঁ বহুত লোকচান হৈছে ঘৰত যিমান আছে ইমান চব লোকচান হৈছে আমাৰ ডকুমেণ্টছৰ ল'ৰা ছোৱালী পঢ়া কিতাপ পত্ৰলৈকে লোকচান হৈছে আমাৰ চব লোকচান হৈছে আমি ইয়াত দেখাবলৈ যত্ন কৰিছোঁ সমগ্ৰ পৰিৱেশ ইতিমধ্যে বহু পশুধন ইয়াতে মৃত্যু হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে নিজৰ ঘৰৰ বয় বস্তু ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল নেপকৈ পানী খুলি দিয়াৰ লগালগ ইয়াতে এইদৰে এই পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এয়া আমি ইতিমধ্যে দেখাইছোঁ কেইবাটাও পশুধন ইয়াতে মৃত্যুমুখত পৰিছে আৰু ইয়াতে সকলো ৰাজপথলৈ ওলাই আহিছে প্ৰায় 300ৰো অধিক পৰিয়াল এইদৰে ৰাজপথত ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলোৱে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ ইতিমধ্যে সকলো পৰিয়াল ইয়াতে জলমগ্ন হৈ থকা পৰিলক্ষিত হৈছে প্ৰায় 8টা-9টাৰ পৰা খুলিছে চাগে তেতিয়া এই 2টা-3টামান বজাত লাগি গৈছে আৰু আহাকাৰ মোৰ ট্ৰেক্টৰ এখন দি তাত পচি থাকিলে ভিতৰত আনিবই নোৱাৰিলোঁ গৰু ছাগলী মৰিছে আৰু গাহৰি এইকেইটা হৈছে সকলো পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ আৰু ইতিমধ্যে ইয়াতে কোনো ইয়াতে পানী বিলাই থকা পৰিলক্ষিত হৈছে বা ইয়াতে এই পৰিয়ালসকলৰ বাবে 300ৰো অধিক পৰিয়ালে এতিয়া জলমগ্ন হৈ আছে সকলোৰে বাবে ইয়াতে খাদ্যৰ যোগান ধৰা দেখিবলৈ পোৱা গৈছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ সকলোৱে ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে হয় ইয়াতে পানী যোগান ধৰি থকা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিবলৈ যত্ন কৰিম হয় বহুত ধন্যবাদ আমাৰ ঋকৰাজ ডাঙৰীয়া তেখেতে যি যুৱ নেতা আজি আমাৰ এই 1 নং 5 নং গাঁৱত যিমানেই আমি পানীৰ কবলত ভুগি আছোঁ নেপকৈ অকস্মাতত আমাক পানী এৰি দিলে আমি একো গমেই নাপালোঁ আৰু এনেকৈ পানী বাঢ়িলে যেন আমি ঘৰৰ পৰা ওলাবই নোৱাৰিলোঁ একো এটা বস্তু আমি যোগাৰ কৰিব নোৱাৰিলোঁ তাতে আমি ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলোঁ কিন্তু আজি ৰাতিপুৱা আমি দেখা পালোঁ যেন যুৱ নেতা যি ঋকৰাজ ডাঙৰীয়াই আজি আমাক পৰিদৰ্শন কৰি আমাৰ ভোজ বিচাৰ লৈ আমাক আজি চালে যে আমাৰ খোৱা পানী বৰ্তমান আমাৰ খোৱা পানী বহুত প্ৰয়োজনীয়তা আছে সেইকাৰণে আমাক খোৱা পানী আজি যোগান ধৰিছে আৰু আমি শুনিব পাইছোঁ যে আমাৰ কাৰণে খিচিৰিও যেন যোগাৰ কৰি দিছে বোলে গতিকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যুৱ নেতা ঋকৰাজ ডাঙৰীয়া তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা হওক আৰু আমাক যি সহায় কৰিলে আমি কেতিয়াও পাহৰি নাই ঈশ্বৰে তেওঁৰ জীৱনত আশীৰ্বাদ কৰে এনেই মই কামনা কৰোঁ ইতিমধ্যে পানীৰ কিছু কমিছে যদিও আৰু সেই স্থানলৈ ওলাই অহা পৰিলক্ষিত হৈছে সকলোৱে ইয়াতে আশ্ৰয় ল'বলৈ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰৰ এই ৰঙানদী সমষ্টিৰ এই 5 নৈ ঘাটৰ পৰা আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিলোঁ